নমস্কাৰ, আন এক খবৰলৈ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা। ৰাজনৈতিক ক্ষেত্ৰখনত বিশেষভাৱে ধৰ্মপুৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিৰ পিছতে বেলশৰত এগৰাকী মহিলাক লৈ চৰ্চা হৈছিল। মহিলাগৰাকীয়ে বিভিন্ন ধৰণৰ আঁচনি নোপোৱাৰ অভিযোগ কৰিছিল এখন সভাত। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বেলশৰত উপস্থিত হোৱাৰ পিছতে সভাস্থলীৰ মাজতে মহিলাগৰাকীয়ে উঠি গৈ চন্দ্ৰমোহন পাটোৱাৰীক প্ৰশ্ন কৰিছিল আৰু মহিলাগৰাকীৰ ঘৰত পৰৱৰ্তী পৰ্যায়ত আমাৰ সতীৰ্থ সাংবাদিক গৈছিল আৰু সাংবাদিকৰ প্ৰশ্নত আপুনি আচৰিত খাব, মহিলাগৰাকীয়ে বিভিন্ন ধৰণৰ উত্তৰ দিয়া আৰম্ভ কৰিলে। মই প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ মহিলাগৰাকীয়ে কেনেধৰণে ৰাজহুৱা সভাখনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰলৈকে গৈ প্ৰশ্ন কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰখনত চৰ্চাৰ বিষয় হৈ পৰিছিল বাইদেউ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাল পায় বাইদেৱে। এবাৰ কয় নৰেন্দ্ৰ মোদীৰ বাবেহে বিজেপি কৰে, আকৌ বাইদেৱে কয় যে চন্দ্ৰমোহন পাটোৱাৰী ভাল, দালালবিলাকে বেয়া। এইগৰাকী বাইদেউক আপোনালোকে চিনি পাইছে, যিয়ে চিনি পোৱা নাই তেওঁলোকক পুনৰবাৰ এই ৰাজনৈতিক সভাখনৰ সেই দৃশ্যাংশ আপোনালোকক এবাৰ মনত পেলাওক। বেলশৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এখন সভাত মন্ত্ৰীজনক জবাবদিহীন কৰিছিল এইগৰাকী বাইদেৱে। বাইদেউ আকৌ যিকোনো ধৰণৰ বিধৰ নহয়, বাইদেউৰ সাহস আছে। কিন্তু কালি বাইদেৱে মন্ত্ৰীজনৰ ওচৰত এনে সাহসিকতাৰ পদক্ষেপৰ বাবে নলবাৰীতে চৰ্চাৰ বিষয় হৈ পৰিছিল। বেলশৰৰ বাইদেউগৰাকীৰ নাম মায়া ডেকা। মায়া বাইদেৱে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ হেনো সম্পৰ্কীয়। বাইদেৱে বিজেপিলৈ গৈছিল আকৌ নলবাৰী জিলাৰে প্ৰাক্তন বিজেপি সভাপতি বনদীপ ডেকাৰ বাবে। সেয়ে কৈছোঁ বাইদেৱে এলা পেচা বিধৰ নহয়। সেয়ে বাইদেৱে ক'লে আচলতে চন্দ্ৰমোহন পাটোৱাৰীৰ ছাৰ মানুহজন ভাল, দালালবোৰহে বেয়া। কালি ছাৰৰ মই বেয়াকৈ কোৱা নাই, মহিলাৰ দালালবিলাককহে কৈছে, অৰ্থাৎ বাইদেউগৰাকীয়ে দালালবিলাককহে গালি পাৰা বুলি কৈছে। ধৰ্মপুৰ সমষ্টিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰা মহিলাগৰাকীৰ মন্তব্য, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমষ্টিৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ কাম কাজ কৰিছে, কিন্তু তেখেতৰ লগত পালি নেতাসকলে নিজৰ বাকচ ভৰ্তি কৰাৰ বাবেহে প্ৰকৃত হিতাধিকাৰীসকলে বঞ্চিত হৈছে। অৰ্থাৎ চন্দ্ৰমোহন পাটোৱাৰীয়ে যেনেধৰণে বুজনি দিলে সেই বুজনিত ভুল গ'ল বাইদেৱে। আনহাতে বেলশৰৰ 135 নং বুথ সভাপতিগৰাকীৰ অভিযোগ কৰা অনুসৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজৰ সমষ্টিৰ বদনামী কৰিবৰ বাবেহে এয়া এক ৰাজনৈতিক অভিসন্ধি। তদুপৰি সভাপতিগৰাকীয়ে যোৱাকালি ক্ষোভত উজাৰি মহিলাগৰাকীক শিখৰ শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ লগত লগ লাগি মন্ত্ৰীগৰাকীক অপযশ প্ৰদান কৰিছে বুলি অভিযোগ। তদুপৰি মহিলাগৰাকীয়ে বিভিন্ন আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত থকা বুলিও সভাপতিগৰাকীক মন্তব্য প্ৰকাশ কৰে। মুঠৰ ওপৰত এতিয়া নলবাৰী জিলাৰ ধৰ্মপুৰৰ এই মায়া ডেকা নামৰ এই মহিলাগৰাকীক লৈ চৰ্চা লাভ কৰিছিল। আৰু আমাৰ সতীৰ্থ সাংবাদিকৰ কেমেৰা সন্মুখত কি কৈছিল আপোনালোকক শুনাই লৈছোঁ। দিছি ছাৰৰ দুখ নাই। ছাৰে আমাৰ বেলশৰত যিখিনি কাম কৰিছে ৰাস্তা ঘাট য'তে দিবা লাগে ভালকৈ দিছে, কিন্তু একমাত্ৰ এটা কথা হৈছে কি, যিখিনি ছাৰে তাৰমানে দালাল পাইছি সেইকেইটা কিন্তু ছাৰক হাৰাবহে কিজানি হাৰাব। তেওঁলোকে দিখা মানুহ, তেওঁলোকেওতো পাব লাগে, বা আমিও দিখা মানুহ, আমিও পাব লাগে। ৰাস্তাটো ডেলিভাৰী যোৱা ৰাস্তা মানুহ এখনৰে ঘৰতে ৰাস্তাতে আশা এটা থাকিলি, কিন্তু ছাৰৰ কিন্তু যিখিনি কালি ভাষণ দিছে ভালো। আৰু ছাৰক মই বহুত ভালো লাগছি, বা মই বনদীপ ডেকা মোৰো মামাৰ ল'ৰা, তেওঁৰ কাৰণে মই বিজেপি কৈছোঁ, বা মই পাটোৱাৰীক চাই থাকোঁতে মই বিজেপিত কৈছোঁ। মন্ত্ৰীক চাই কিন্তু বেলশৰৰ মানে দিছি, চবে হেৰি দিছি। কিন্তু মানুহবিলাকে যে এনেকৈ ফাল্টুমি কৰে, বা মোক নেদে তেওঁক নেদে, ধনী মানুহক বেয়াকৈ দি থাকিলি কিয় দিব ভোট কওকচোন। সেইকাৰণে ছাৰক কৈছোঁ মই, ছাৰক কিন্তু মই একো বেয়া কোৱা নাই, কিন্তু মানুহবিলাকে যদি বেয়াটো ভাবি পেলাই যদি ছাৰক কিবা কোৱা বুলি কৈছে, কিন্তু ছাৰৰ কাষত যোনটো আমাৰ সভাপতি দীপা বাইদেউ তেখেতকহে মই আঙুলি দাঙি কৈছোঁ, কিন্তু আচলতে মই চন্দ্ৰমোহন পাটোৱাৰী মোক আঙুলি নাকি একো নাই। ইয়ে ৰাম ক'লে দেখোন সেইবাৰ যোৱাবাৰ ডিৱাই চেনেল মাতাতে ভৈতে এই নামটো দিছিল, ঘৰৰ নামটো দিছিল কোনি, আমাৰ ইয়াতে এটা মহন্ত বোলা এটা মানুহ আছে, মহন্তই নামটো দিছি দে কাৰণে সেই লিষ্টত দিছি, সেয়ে কথা। তাৰপিছত আৰু ইফালে আমাৰ এটা গোটৰ সভাপতি পাইছিলোঁ জয়চৰণ, তেখেতে অলপমান সহায় কৰিব লাগে, বা নাম আহা বুলি কৈছি। মোৰ ঘৰত এতিয়া পইচা একাউণ্টত সোমাব লাগিব, মই বহি আপডেট কৰিব যাতে বহি একোৱে নাই। কেনেকৈ মই ভাবিম যে মোক চৰকাৰে গোটাই ঘৰ দিছি, চাউলৰ কাৰ্ড দিছি, মোক চব দিছি,
সেনাহান এটা কথা সেইকাৰণে মানুহ যিকোনো কাম কৰিলে ভাল কাম কৰিলে মানুহৰ সন্মান পায় শিক্ষিত নহ'ব বাৰু ভাল কাম কৰিব নাজানিব বাৰু আমাৰ এখিনি মাথাত জ্ঞান আছে তুমি ডাঙৰ মানুহ তোমাৰ বাকচ ভৰ্তি হৈছি তুমি মোক টানি নিছ কালি এটা মহিলাই মোক টানি নিছি কিয়া নিজে যি দালাল পইচা মাখানে 4 টাকাহে দালাল ঢালি আছে এতিয়া সেই যদি 2 লাখ টকা আহিল এই 2 লাখ টকাটো যদি তেওঁক 20 টকা দে তেওঁক 20 টকা দে তেতিয়াতো চব এনে ছাৰৰ আচলতে কি জানে না ৰাইজ ল'ব লাগিব ৰাইজৰহে অধিকে থাকিব দামাকে দাম থাকিলে পইচা সেনেকৈ নিমিলিব চাকলো না ছাৰে যেখিনি মন্ত্ৰীৰ একো মন্ত্ৰীৰ দোষ নাই আৰু নৰেন্দ্ৰ মোদীক মানুহে কৈ দিয়কচোন নৰেন্দ্ৰ মোদী দিল্লী বম্বাইত তেখেতে যিমান ভাল কাম কৰিছে সেইকাৰণে তেওঁ জয় হৈ যাব আৰু হেমন্ত বিশ্ব শৰ্মা নহ'লে ভাল বুলি বেয়া বুলি কয় কিন্তু মই তেখেতৰ কাৰণে বা নৰেন্দ্ৰ মোদীক চাই পেলাই মই এখন চৰকাৰত মই থাকিম নম্বৰাক লেকিন মই দিম আৰু মই থাকিম কাৰণ কিয় তেখেতে বহুত ভাল কাম কৰিছে কিন্তু হিতাধিকাৰী যিখিনি আছে বস্তুখিনি পাব লাগে গৰীব মানুহ পাব লাগে কিয় পাব লাগে জানে না আজি যদি আপুনি কথাৰ উদাহৰণ আজি ইলেকশ্যনৰ আগে যদি তুমি ভোট খুজিব আহিলি নহয় বা তুমি দালাল কেইটা দিলি নহয় সেইকাৰণে এবাৰ দালাল নাৰাখি পেলাই যদিও বা ভাল মানুহৰ দ্বাৰাই দেই বা কিবা কাৰণত দেই দুখীয়া মানুহ চাই চাৰ্ভে কৰি দি তেতিয়াহে কামবিলাক ভাল হ'ব হে এইখিনি হৈছে আমাৰ নদীৰ বেচোবা বেলচৰ নদীৰ পাৰ তাৰমানে ৰাস্তাটোৰ আপোনাৰ বিল্লেশ্বৰ ধৰ্মপুৰ মন্ত্ৰীটো এটাই হয়নে নহয় মন্ত্ৰীটো দিছিয়ে তোমালোকে 2টা মানুহ লগ লাগি ৰাস্তাটো কৰি যাওঁ নহয় জানো সেইকাৰণে কাম এনে ভালকে হ'ব লাগে দিছে মানুহজনৰ দোষ নাই আৰু মই মানুহটোৰ কথা জানো মই বাইদেউহঁতৰ ওচৰত মই সম্পৰ্কীয় ভিনদেউ পৰে কাৰণ কিয় তেখেতৰ স্বভাৱ চৰিত্ৰ মই জানো ভিনদেউৰ আৰু মানুহটো ধৰ্মত থকা মানুহ কিছুমানে ৰাজনীতিৰ কথা ক'লা হয় কিন্তু কালি ছাৰে ভগৱানৰ কথা কৈছে সেনাহান কথা মাজৰ মানুহ খাইছে সেয়ে কথা মাজৰ মানুহৰ বাকাচবিলাক হয়তো এতিয়া কৰোণাৰ সময়ত আজি যদি দিখা মানুহক যদি 10-20 টকাকৈ যদি দিলা হয় তেতিয়া মানুহবিলাকে আশীৰ্বাদ পায় আজি তুমি মন্দিৰত লাম খাই পৰিলোৱে খাহীৰ ভোগ দিলোৱে সিনকে নহ'ব দালাল গাতাৰ পেট ভৰিলে আমাৰ কি ঘণ্টাডাল হ'ব কওকচোন হে বাইদেৱে ৰং সলাইছে বাইদেৱে এতিয়া ভয় খাইছে নে কি ক'ব নোৱাৰো বাইদেৱে এতিয়া কৈছে যে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ঠিকেই দিছে মই চন্দ্ৰমোহন পাটোৱাৰীক গালি পৰা নাছিলোঁ মই চন্দ্ৰমোহন পাটোৱাৰীৰ কাষত থকা সভাপতিগৰাকীকহে গালি পাৰিছোঁ আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ কোনো দোষ নাই কাৰণ চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভিন্ন ধৰণৰ আঁচনিসমূহ প্ৰেৰণ কৰিছে কিন্তু এই আঁচনিসমূহ একাংশ দালালে মধ্যভোগীয়ে খাই শেষ কৰিছে যাৰ ফলস্বৰূপে বাইদেৱে কালি ৰণমূৰ্তি ধৰিছিলে মায়া ডেকাই আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ সভাখনতে পোনপটীয়াভাৱে প্ৰশ্ন কৰিছিল আৰু প্ৰশ্ন কৰি সুধিছিল যে আপুনি আপোনাৰ আঁচনিসমূহ কিয় দিয়া নাই পৰৱৰ্তী পৰ্যায়ত অনুসন্ধান অব্যাহত থাকিব বাইদেউগৰাকীয়ে কৈছে যে মৰা পৰ্যন্ত তেখেতে বিজেপিতে থাকিব কিন্তু কথাটো হৈছে যে চৰকাৰখনৰ কোনোবা বিষয়া বা কোনোবা ব্যক্তিয়ে পৰৱৰ্তী পৰ্যায়ত মায়া ডেকাৰ ওচৰলৈকে গৈ প্ৰলোভন দিলে নেকি কাৰণ মায়া ডেকাৰ ঘৰৰ পৰিৱেশ তেনেই তথ্যবস মই সেই ঘৰৰ পৰিৱেশ আপোনালোকক দেখাম এমচিআৰ ডিপাৰ্টমেণ্টে দেখাব যে গাঁৱৰ এগৰাকী সহজ সৰল জীয়া ব্যক্তি মায়া ডেকা আৰু মায়া ডেকাক লৈ এতিয়া চৰ্চা হৈ আছিল আৰু মায়া ডেকাই গাঁৱৰ সেই সহজ সৰল মনটোৱে সহজ সৰলে উত্তৰ দিছিল আমাৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মই আকৌ সেই গাঁৱৰ পৰিৱেশটো দেখাম ধৰ্মপুৰ সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীৰ মায়া ডেকাৰ ঘৰৰ ছবিসমূহ মই আপোনালোকক দেখাই ল'ম এই ঘৰৰ ছবি আমাৰ কেমেৰাত আবদ্ধ হৈছিল ঘৰটো কেনেধৰণৰ জৰাজীৰ্ণ ছবি সেই ছবিটো দেখাই ল'ম তাৰপিছত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এবাৰ চকু মেলি চাওক মায়া ডেকাৰ ঘৰটো অন্তত কৰি দিয়ক এই বাতৰিটো চোৱাৰ পিছত মই সেই ঘৰটো আপোনালোকক এতিয়াই দেখাই লৈছোঁ মায়া ডেকাৰ ঘৰ যিগৰাকী মহিলাই প্ৰতিদিনে যেতিয়া ঘৰৰ চাৰিওপিনে দেখে যেতিয়া ঘৰৰ পৰিৱেশ দেখে যেতিয়া চৰকাৰে ভাল ভাল আঁচনিৰ কথা কয় তেতিয়া মায়া ডেকাৰ খং উঠে আৰু সেইগৰাকী মায়া ডেকাই কালি যেতিয়া বেলখৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দেখা পাইছিল তেতিয়া গভীৰে গৈ প্ৰশ্ন কৰিছিল যে আপোনালোকে কৰা আঁচনিসমূহ আমি কিয় ঢুকি নাপাওঁ এই মায়া ডেকাৰ এই ঘৰৰ পৰিৱেশ দেখাই আছোঁ আশা কৰিম যে ৰজাঘৰীয়াই এই ঘৰৰ ছবিটো দেখা পোৱাৰ পিছত মায়া ডেকাৰ ঘৰৰ ওচৰলৈকে গৈ অন্তত যি ঘৰৰ যোজনা কৰিছে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যোজনাৰ কথা কয় এই চৰকাৰখনে সেই গৃহসমূহ নিৰ্মাণ কৰে আপোনালোকে দেখিছে যে টিং পাতেৰে ঘৰটো কোনোমতে সাজি ৰাখিছে ঘৰত এজাক ধুমুহা আহিলে ঘৰ কেতিয়া ভাঙি পৰিব কোনো অৱস্থাই নাই
ঘৰৰ ভিতৰৰ পৰিৱেশো আপোনালোকে দেখিছে যে কেনেকুৱা ধৰণৰ এটা তথৈবচ অৱস্থাত বসবাস কৰে এইগৰাকী মায়া ডেকাই ধৰ্মপুৰ সমষ্টিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ এগৰাকী ৰাজ্যত চৰ্চা লাভ কৰা শেহতীয়াভাৱে নলবাৰী ডেকাৰ মায়া ডেকা আৰু এই মায়া ডেকাৰ ঘৰৰ পৰিৱেশ এনেকুৱা ধৰণৰ আজি বকতি কোনো ধৰণৰ গৃহ নিৰ্মাণৰ বাবে কোনো আঁচনিৰ টকাই ঢুকি পোৱা নাই ধৰ্মপুৰ সমষ্টিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ মায়া বাইদেউৰ ঘৰখনত যাৰ বাবে ক্ষোভত উদ্গীৰণ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বেলশৰ দেৱালয়ত উপস্থিত হৈ এখন সভা পাতি থাকোঁতে প্ৰশ্ন কৰিছিল সেই ছবিও মই আপোনালোকক দেখাম এয়া ঘৰৰ পৰিৱেশ ঘৰৰ জৰাজীৰ্ণ পৰিৱেশ এয়া মাত্ৰ এটা উদাহৰণ জনপ্ৰতিনিধিসকলে বহুত ডাঙৰ ডাঙৰ কথা কয় কিন্তু সময়ত বা কাৰ্যক্ষেত্ৰত হিতাধিকাৰীসকলে নাপায় যাৰ বাবে অভিযোগ কোনে আনিছে সহজ সৰল গাঁৱৰ মহিলাগৰাকীৰ নাম মায়া ডেকা আৰু মায়া ডেকাই কৈছিলে যে তেখেতৰ মমায়েক হোৱা বাবেহে বিজেপিত যোগদান কৰিছিলে বন্দীপ ডেকা ক্ষমা কৰিব চন্দ্ৰমোহন পাটোৱাৰীৰ লগত তেখেতৰ মধুৰ সম্পৰ্ক থকা বাবেহে বিজেপিত যোগদান কৰিছে তেখেতে এতিয়াও নৰেন্দ্ৰ মোদীৰ গুণগান গাই আছে আজিৰ তাৰিখত কৈছে যে নৰেন্দ্ৰ মোদীয়ে বহু কাম কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বহু কাম কৰিছে কিন্তু দালাল পক্ষই তেওঁলোকৰ কামসমূহ নকৰে এয়া মায়া বাইদেউৰ পৰিৱেশ পিয়া নিউজৰ টেলিভিছনৰ স্ক্ৰীণত অথবা মোবাইলৰ স্ক্ৰীণত আপোনালোকে দেখিছে এগৰাকী মহিলাই ক্ষোভত উদ্গীৰণ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ৰাজহুৱা সভাত প্ৰশ্ন কৰিছিল আপোনালোকৰ আঁচনিসমূহে আমাক কিয় ঢুকি নাপায় আৰু সেইগৰাকী মহিলাৰ ঘৰত আজি আমাৰ সতীৰ্থ হৈ উপস্থিত হৈছিল প্ৰকৃতাৰ্থত সঁচাকৈয়ে মহিলাগৰাকী ঘৰৰ অৱস্থা কেনেকুৱা সেই পৰিৱেশ আমি দেখাই আছো এতিয়া এয়া ধৰ্মপুৰৰ পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ পৰিৱেশ মায়া ডেকাৰ ঘৰৰ পৰিৱেশ মই আকৌ এইবাৰ পিয়া নিউজৰ দৰ্শকসকলক দেখাম যে কি হৈছিল মহিলাগৰাকীয়ে কেনেধৰণে প্ৰশ্ন কৰিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সেই পৰিৱেশ মই আপোনালোকক দেখাম মায়া ডেকাৰ কেনেধৰণে ৰাজহুৱা সভাখনত গৈছিল আৰু গৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰশ্ন কৰিছিল যে আপোনালোকৰ আঁচনি আমাক কিয় ঢুকি নাপায় পৰৱৰ্তী পৰ্যায়ত মহিলাগৰাকীক বধ কৰোঁ কোনোবা বিজেপি নেতা অথবা কোনোবা পালি নেতাই গৈ প্ৰলোভন দিব পাৰে যাৰ বাবে মহিলাগৰাকীয়ে আজি কৈছে যে মই চন্দ্ৰমোহন পাটোৱাৰীক ভাল পাওঁ চন্দ্ৰমোহন পাটোৱাৰীক মই গালি পৰা নাছিলোঁ কাৰণ বিজেপি চৰকাৰখনে ভাল কাম কৰি থকা বুলি কৈছে কাম কৰা নাই দালালসকলে সহজ সৰল গাঁৱৰ মহিলাগৰাকীৰ সেইটো উত্তৰ মই পুনৰবাৰ MCR ডিপাৰ্টমেণ্টক অনুৰোধ জনাম যে কাজিয়াৰ সদৃশ হৈ পৰিছিল যেতিয়া মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এখন সভা আছিল বেলশৰত আৰু সেই বেলশৰত সেই সভাখনত কেনেধৰণে প্ৰশ্ন কৰিছিল মহিলাগৰাকীয়ে মই সেই প্ৰশ্ন আপোনালোকক দেখাই লওঁ এই চেগতে আপোনালোকে প্ৰত্যক্ষ কৰিছে এখন ৰাজনৈতিক সভা আৰু ইয়াত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ভাষণ দি আছিল আৰু ভাষণ দি থকাৰ সময়তে অকমান আগত মন্তব্য দিয়া মায়া বাইদেৱে গৈ মায়া ডেকাই গৈ প্ৰশ্ন কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰিছে আপুনি আমাৰ সমষ্টিটোত আহি ৰাজনৈতিকভাৱে বহু ভাল ভাল কথা কৈ আছে মোৰ গৃহ অৱস্থা এনেকুৱা ইতিমধ্যে আপোনালোকক ঘৰৰ পৰিৱেশ দেখালো আজি বকতে এটা ঘৰ পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই মহিলাগৰাকীক প্ৰতিটো আঁচনিতে তেখেতৰ নাম অহা বুলি কয় কিন্তু কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠে যাৰ বাবে মহিলাগৰাকী ক্ষোভিত হৈ পৰিছিল আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰশ্ন কৰিছিল যে আপুনি আপোনাৰ মন্তব্য কৰাৰ দৰে আপুনি ৰাজনৈতিক সভাত ভাষণ দিয়াৰ দৰে ভাল কথাবোৰ কোৱাৰ দৰে হৈ নাই সমষ্টিবাসীত কাৰণ কোনো এখন আঁচনিয়ে এতিয়ালৈকে মায়া ডেকাৰ পৰিয়ালে ঢুকি পোৱা নাছিল যাৰ বাবে ক্ষোভত উদ্গীৰণ হৈ এনেধৰণে প্ৰশ্ন কৰিছিল এই প্ৰশ্ন কৰাৰ দৃশ্য আপোনালোকক দেখাই আছো কিন্তু পৰৱৰ্তী পৰ্যায়ত বাইদেৱে আকৌ অকণমান সুৰ সলাইছে কাৰণ কোনোবা ৰাজনৈতিক নেতাৰ প্ৰলোভন খাব পাৰে কাৰণ গাঁৱৰ সহজ সৰল চহা মহিলাগৰাকী হৈছে মায়া ডেকা কাৰণ মায়া ডেকাই নুবুজে ৰাজনৈতিক নেতাসকলৰ পালি নেতাসকলৰ চলাহী কথা বাইদেৱে বিজেপিক ভাল পায় বুলি কৈছে আকৌ বিজেপি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো ভাল পায় বুলি কৈছে যে একাংশ দালালৰ বাবেহে তেখেতে ঘৰটো নোপোৱা বুলি আক্ষেপ কৰিছে সেয়া মন্তব্য আপোনালোকক দেখাইছো মুঠৰ ওপৰত এতিয়া ৰাজনৈতিক নেতাসকলৰ বা পালি নেতাসকলৰ নিজৰ মুনাফা অৰ্জনৰ বাবে হিতাধিকাৰীসকলে নোপোৱা হৈছে তেওঁলোকৰ ঘৰ তেওঁলোকৰ চৰকাৰী আঁচনি ইতিমধ্যে পিয়া নিউজৰ দৰ্শকসকলক সবিশেষ পৰিস্থিতি দেখালো যোৱাকালি সন্ধিয়া যেতিয়া আমি পৰিৱেশ এই খবৰটো মই দিছিলোঁ আৰু খবৰটো দিয়াৰ পিছত আমাৰ সতীৰ্থক প্ৰেৰণ কৰিছিলোঁ মায়া ডেকাৰ ঘৰৰ পৰিৱেশ দেখাবৰ বাবে আৰু আজি ৰজাগৰীয়া ব্যক্তিসকলকো অনুৰোধ জনাম যে আপোনালোকে ছবিসমূহ দেখিছে গাঁৱৰ সহজ সৰল চহা জীৱনৰ মহিলাগৰাকীয়ে পুনৰবাৰ
মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুণগান গাইছে প্ৰথম অৱস্থাত তেখেতৰ ক্ষোভ আৰু এতিয়াও তেখেতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওপৰত আশা এৰি দিয়া নাই যে এইবাৰ তেখেতৰ ঘৰটো পাব বা আঁচনিসমূহত তেখেতৰ নামটো সোমাব কিন্তু কাৰ্যক্ষেত্ৰত এয়া হ'বনে নহয় এয়া সময় ক'ব কিন্তু অনুৰোধ জনাম এই খবৰটোৰ জৰিয়তে যে প্ৰকৃতাৰ্থ হিতাধিকাৰীসকলক আপোনালোকৰ আঁচনিসমূহে ঢুকি পোৱাকৈ কাম কাজ কৰক অন্যথা ৰাজনৈতিক সভাসমূহত এয়া মাত্ৰ এটা উদাহৰণ এনেকুৱা বহু ব্যক্তিয়ে আপোনালোকক প্ৰশ্ন কৰিব যে আমাৰ আঁচনিৰ ধনসমূহ ক'ত বিদ্যালয় এই খবৰটো দি চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ ৰাজ্যৰ বাবে ধন্যবাদ